এক আৱেগিক মুহূৰ্ত আচলতে যিখন চহৰৰ পৰা যিখন জিলাৰ পৰা বা যিখন স্থানৰ পৰা আচলতে জুবিন গাৰ্গকৈ অসমীয়া প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু হৈছিল সেই স্থানখনত আজি 13 দিনীয়া মাংগলিকৰ যে অনুষ্ঠান মাংগলিক অনুষ্ঠান আয়োজন কৰিছে সেই মাংগলিক অনুষ্ঠানত অজস্ৰজন আহিছে পুৱাৰ পৰা আহিছে পুৱাৰ ভাগত যিহেতু প্ৰতিকূল বতৰ আছিল প্ৰতিকূল বতৰকো নেওচি তেওঁ আহিছিল আৰু এই মুহূৰ্তত মোৰ সামগ্ৰিক দৃশ্য সহযোগী এলকে দেখুৱাইছে এই সামগ্ৰিক দৃশ্য শ্ৰদ্ধাঞ্জলি জনাইছে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি সন্মান শ্ৰদ্ধা নিবেদিত এনেদৰে শাৰী পাতি প্ৰণালীবদ্ধভাৱে তেওঁলোক শ্ৰদ্ধাঞ্জলি জনাই ওলাই আহিছে আৰু এই মুহূৰ্ততে আচলতে সকলোৰে আশা কৰি থকা যিটো কথা সেইটোৱে হৈছিল যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ শাস্তি কি হ'ব তেওঁলোকৰ গ্ৰেপ্তাৰ কি হ'ব গ্ৰেপ্তাৰ কেতিয়া কৰিব এই লৈ সন্দেহ হৈছিল আৰু সেই সময়টো যিটো সেই ক্ষণটো আজিৰ এই অনুষ্ঠানৰ কিছু সময় পূৰ্বে যিহেতু গ্ৰেপ্তাৰ কৰিছে CIDয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সেই গ্ৰেপ্তাৰ হোৱাৰ বতৰাই আচলতে কিছু পৰিমাণে তেওঁ এইসকল অনুৰাগীক আচলতে আশ্বস্ত কৰিছে কিন্তু এতিয়া এইসকলৰ শাস্তি কি হ'ব সেই লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি সেই প্ৰতিক্ৰিয়াসমূহ প্ৰতি টাইমত দৰ্শকসকলক দেখুৱাই আছোঁ আৰু দেখুৱাবলৈ সক্ষম হ'ব আৰু এই মুহূৰ্তত আচলতে হৰিনামৰ ধ্বনিৰে এইগৰাকী প্ৰাণৰ শিল্পীক আচলতে যি মাংগলিক কাম সেই মাংগলিক কৰ্ম অনুষ্ঠিত হৈ আছে এই স্থানখনতে 2 বছৰৰ পূৰ্বে যিহেতু জন্মদিন অনুষ্ঠিত কৰিছিল গীত মাতেৰে সকলোৱে আহ্লাদিত হৈছিল সেই স্থানত আজি আৱেগিক হৈ এইসকল অনুৰাগী আহিছে আৰু এইসকল অনুৰাগীয়ে আহি তেওঁলোকৰ প্ৰাণৰ প্ৰিয় যিগৰাকী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদি তেওঁলোকে আৱেগিক হৈ পৰিছে মই কি ক'ব সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাংগলিক অনুষ্ঠান এই মুহূৰ্তত কেনেকৈ শাস্তি হোৱাটো বিচাৰে আইনে শাস্তি দিয়ক আৰু বিশ্বাস আইনে শাস্তি নিদিলেও উপযুক্ত শাস্তি নাপাবলৈ অসংখ্য জনতাৰ হাৱত তেওঁলোক গেলি পচি মৰিব তাকে ক'ল আৰু জুবিনদাৰ আত্মাৰ শান্তি পাওক আমাৰ মাজত সদায় জীয়াই থাকিব জুবিনদা প্ৰতিজনে আচলতে আৱেগিক হৈ পৰিছে প্ৰিয় যিগৰাকী শিল্পীগৰাকীক হেৰুৱাই আচলতে অকালতে হেৰুৱাব লগা হ'ল এইসকলৰ এই দুজন মূল কালপ্ৰিতৰ বাবে আচলতে অসমৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল'ব লগা হ'ল তাৰ উচিত শাস্তি তেওঁলোকে বিচাৰিছে শ্ৰদ্ধাঞ্জলি জনাইছে সমান্তৰালকৈ তেওঁলোকে শাস্তি বিচাৰিছে আৰু মোৰ সমান্তৰালভাৱে সামগ্ৰিক দৃশ্য মোৰ সহযোগী এলকেক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু পুনৰ কৈছোঁ জুবিনক শ্ৰদ্ধাঞ্জলি জনাই আহিলে কিন্তু এই মুহূৰ্ততে এটা প্ৰশ্ন বোলে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিছে কেনেকৈ শাস্তি হোৱাটো বিচাৰে নাই মই ভাবোঁ তেওঁলোক যদি দুখীয়া সাব্যস্ত হয় তেওঁলোকৰ চিধা ফাঁচি দিব লাগে চিধা আৰু কোনো কথাই নাই কোনো ক্ষমা নাই তেওঁলোকৰ কাৰণে মই সেইটো বিচাৰিম ফাঁচি দিয়াটো বিচাৰিছে কোনো ধৰণৰ ক্ষমাৰ অযোগ্য আচলতে তেওঁলোক ক্ষমা দিব লাগে অসমীয়াৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠুক এনেদৰে অকালতভাৱে মৃত্যুৰ গৰ্ভলৈ ঠেলি দিছে আৰু তাৰ হত্যা কৰিছে আচলতে সেই তাৰ ফাঁচি দিব লাগে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৱেগিক মুহূৰ্ত তাৰ মাজতো আচলতে এই বাৰ্তাটোৱে তেওঁলোকক কিছু পৰিমাণে আচলতে সকাহ দিছে যাতে কালপ্ৰিতকেইটা ইতিমধ্যে আৰক্ষীৰ জিম্মাত আহিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু কিছু পৰিৱেশ আচলতে পৰিৱেশ মই সহযোগী এলকেৰ যোগেদি আমি দেখুৱাবলৈ সক্ষম হৈছোঁ কি ক'ব শ্ৰদ্ধাঞ্জলি জনাই আহিছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তকো গ্ৰেপ্তাৰ কৰিছে কেনেকুৱা ধৰণৰ শাস্তি হোৱাটো আমি ন্যায় হোৱাটোৱে বিচাৰোঁ জুবিন গাৰ্গৰ এই ক্ষেত্ৰত আমি ন্যায় হোৱাটোৱে বিচাৰোঁ অসমৰ ৰাইজে কেনেকুৱা শাস্তি হোৱাটো বিচাৰে অতি কঠোৰতম শাস্তি হ'ব লাগে আমি জুবিনদাৰ ইমান মানে আমাৰ অসমৰ এজন হেৰিক লৈ গৈছে গতিকে অতি কঠোৰতম শাস্তি দিয়ক আমি ন্যায় হোৱাটোৱে বিচাৰোঁ এয়া প্ৰতিজনে আচলতে প্ৰতিজনৰ মুখতে কঠোৰ শাস্তি যি শাস্তি আচলতে সেই শাস্তি দিবৰ বাবে তেওঁলোকে অনুৰোধ জনাইছে আৰু এনেদৰে দেখা গৈছে যে প্ৰিয় গায়কগৰাকীৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমান্তৰালকৈ সকলোৱে আচলতে প্ৰিয় শিল্পীগৰাকীৰ এই যি পৰ্যায়লৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া এইসকল কালপ্ৰিতক আচলতে তেওঁলোকে শাস্তি দিয়াটো বিচাৰে মৃত্যুদণ্ড দিয়াটো বিচাৰে কঠোৰতম শাস্তি প্ৰদান কৰাটো বিচাৰে আৰু এনেদৰে দেখা গৈছে মোৰ সহযোগী সামগ্ৰিক দৃশ্য দেখুৱাইছে কি ক'ব জুবিনৰ হত্যাকাৰী বুলি কয় সিদ্ধাৰ্থ নাই সেইটোতো বহুত ভাল পদক্ষেপ আজিৰ দিনটোত যে ধৰিছে সেইটো একদম বহুত ভাল পদক্ষেপ হৈছে
আৰু আমি ভাবোঁ যে হত্যাকাৰী উচিত শাস্তি পাব লাগিব, সেইটোৱে ক'ম। শাস্তি পাব লাগিব, এক ভাল পদক্ষেপ চৰকাৰৰ ওপৰত আস্থা আছে আচলতে এই দিশটো, বিশেষকৈ ইয়াৰ আমঠু কাঢ়ি লৈ গৈছে এইকেইজন কালপিতে, আৰু সেয়ে সকলোৱে বিচাৰে যে যিকোনো শাস্তিৰ তেওঁলোকৰ সন্মুখীন হোৱাটো বিচাৰে। বিশ্ব সামন্তকে দেখুৱাইছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰ কাষতে যি মণ্ডপ আছে সেই মণ্ডপত নাম প্ৰসংগ হৈ আছে। তাৰ কাষতে যদি সম্ভৱ হয় কেমেৰা ঢুকি যায় সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ যি স্থান, সেই স্থানত সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হৈ গ'ল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সকলোৰে বাবে বিয়লি 4:30লৈকে মুকলি ৰাখিছে। আৰু এনেদৰে বাইদেউ শ্ৰদ্ধাঞ্জলি জনালে। এতিয়া সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে, শাস্তি হোৱাটো কেনেকৈ শাস্তি হোৱাটো চৰকাৰে অতি কঠোৰতম শাস্তি দিয়াটো বিচাৰিছোঁ, যদি নোৱাৰে ৰাইজৰ মাজলৈ উলিয়াই দিয়াটো আমি বিচাৰিছোঁ অতি সোনকালে। হয়, ধন্যবাদ জনাইছোঁ। এই আছিল জুবিন গাৰ্গৰ অনুৰাগী, আৰু এনেদৰে পুৱাৰ পৰা আচলতে হয়, ৰিজু কুমাৰ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি যোৰহাটৰ পৰা পোনপটীয়া সমাচাৰ দেখুৱালে। যোৰহাটত বৰ্তমান সময়ছোৱাত মাংগলিক পৰিৱেশে বিৰাজ কৰিছে, আৰু এয়া আপোনালোকে দেখিছে এনেধৰণেই প্ৰত্যেকটো চামৰ ব্যক্তিসকল আহিছে। আৰু জুবিন গাৰ্গ আচলতে প্ৰত্যেকটো চামৰ মাজত সাংঘাতিক প্ৰিয় আছিল। জুবিন গাৰ্গ জনতাৰ শিল্পী আছিল, জুবিন গাৰ্গ জনতাৰ সৈতে থকা শিল্পী আছিল, আৰু খুব খেয়ালী মনৰ এগৰাকী জুবিন গাৰ্গ আছিল, যাক সকলোৱে ভাল পাইছিল। আৰু আজিৰ দিনটোত গৰিমা বৌক এনেধৰণে সাহস দিছে প্ৰত্যেকগৰাকী ব্যক্তিয়ে, আৰু সেই আপোনালোকক আমি এই মুহূৰ্তত দৃশ্যৰ জৰিয়তে দেখুৱাইছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰিছে প্ৰতিদিন টাইমৰ টেলিভিশ্যন স্ক্ৰীণত। আৰু প্ৰত্যেকগৰাকী ব্যক্তিৰ চকুত চকুলো জুবিন গাৰ্গ কেতিয়াও আৰু ঘূৰি নাহে, কিন্তু জুবিন দাৰ যিমানসমূহ সৃষ্টি সেয়া আগন্তুক সময়ছোৱাত শুনি কেতিয়াও শেষ নহয়। অমৰ সৃষ্টি, জুবিন গাৰ্গৰ অমৰ সৃষ্টি, জুবিন গাৰ্গৰ যিসমূহ সৃষ্টি সেই সৃষ্টি জুবিন গাৰ্গক সদায় সজীৱ কৰি ৰাখিব। আৰু জুবিন দাৰ মৃত্যু আমাৰ বাবে কেতিয়াও শিল্প হ'ব নোৱাৰে। জুবিন দাৰ মৃত্যু কোনেও বিচৰা নাছিল। জুবিন দাৰ মৃত্যু আমাৰ বাবে কঠিন এটা বাস্তৱ, আৰু এই বাস্তৱক মানিবলৈ যাওঁতে আমাৰ কিমান সময় লাগিব সেয়া কোনেও নাজানে, কাৰণ এই সত্যটো সহজ কেতিয়ালৈও নহ'ব। কাৰণ জুবিন দা নাই, এই নাই শব্দটোৰ লগত জুবিন দা কেতিয়াও কল্পনা নহয়, কেতিয়াও সেই শব্দকেইটা খাপ নাখায়। তথাপিও পৃথিৱীৰ কিছুমান নিয়ম আছে, সেই নিয়ম সৰ্গত কৰিয়েই জুবিন দা হয়তো গুচি গ'ল খুব কম সময়তেই। কিন্তু এই কম সময়তেই জুবিন দাই যিমান সৃষ্টি এৰি থৈ গ'ল অসমবাসীৰ বাবে, সেই সৃষ্টিয়ে জুবিন দাক সদায় সজীৱ কৰি ৰাখিব।